रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। সুবহানাকা লা ইলমা লানা ইল্লা মা আল্লামতানা, অৰ্থাৎ পবিত্ৰতা তোমাৰ, লা ইলমা লানা আমাৰ কোনো জ্ঞান নাই, ইল্লা মা আল্লামতানা এক্সেপ্ট যি তুমি আমাক শিকাইছা, যি তুমি আমাক জ্ঞান দিছা। গতিকে মহান আল্লাহ প্ৰদত্ত সেই জ্ঞানৰ ওপৰত ভিত্তি কৰি আমি ইতিমধ্যে চলাই অহা কোৰাণ মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 268 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। ইনশাআল্লাহ কোৰাণ মজিদৰ 17 নং সূৰা বনি ইছৰাইলৰ অন্তিমটি খণ্ড আমি আৰম্ভ কৰিব লৈছোঁ 99 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৱালাম ইয়াৰাও আন্নাল্লাহা আল্লাযী খালাকাস সামাওয়াতি ওয়াল আরদি ওয়াতি ওয়াল ওয়ারদা কাদিরুন আলা আন ইয়াখলুকা মিসলাহুম ওয়া জাআলা লাহুম আজালান লা রাইবা ফিহি ফাআবা জালিমুনা ইল্লা কুফুরান। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ চলি আহিছিল যে অবিশ্বাসকাৰী লোকসকলে বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত কৰা বিভিন্ন ধৰণৰ অপ্ৰাসংগিক অবান্তৰ প্ৰশ্নবাণৰ তেওঁলোকৰ মূল আপত্তি আছিল যে তেওঁলোকৰ মাজৰ পৰাই এজন মানুহ বাৰ্তাবাহক হিচাপে পঠোৱাটো তেওঁলোকৰ এক অন্যতম আপত্তি আছিল। গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছিল যে আলৌকিকতা প্ৰদৰ্শন কৰিবৰ বাবে। আৰু সেই লোকসকলে তেওঁলোকে বিশ্বাস কৰা নাছিল যে তেওঁলোক যেতিয়া মৃত্যু হোৱাৰ পিছত হাড় মূৰ বা ফচিললৈ পৰিণত হ'ব, তাৰ পাছত যে আল্লাহে এদিন পুনৰ তেওঁলোকক সৃষ্টি কৰিব, এই দিশটো তেওঁলোকে বিশ্বাসত লোৱা নাছিল। যি কি নহওক, প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 99 নং আয়াতত আল্লাহে কৈছে, আৱালাম ইয়াৰাও, প্ৰশ্ন কৰিছে যে সিহঁতে দেখা নাইনে বা সিহঁতে চিন্তা কৰা নাইনে, আন্নাল্লাহা, যে সেইজনেই আল্লাহ, আল্লাযী, যিয়ে খালাকাস সামাওয়াতি ওয়াল আরদা, যিজনে এই আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে, কাদিৰু আলা আন ইয়াখলুকা মিসলাহুম, কাদিৰু, তেখেত সক্ষম, যেহেতু তেখেতে এই আকাশমণ্ডল আৰু পৃথিৱীৰ যেহেতু সৃষ্টিকাৰী, তেখেতে সৃষ্টি কৰিছে, গতিকে তেখেতে পূৰ্ণভাৱে সক্ষম, কাদিৰুন আলা আন ইয়াখলুকা মিসলাহুম, যে তেওঁলোকৰ দৰে আৰু যে তেওঁলোকে আল্লাহে সৃষ্টি কৰিব পাৰে, মিসলাহুম, সিহঁতৰ দৰে, এই ক্ষেত্ৰত আল্লাহ পূৰ্ণভাৱে সক্ষম। আৰু কৈছে ওয়া জাআলা লাহুম আজালান, ওয়া জাআলা, আৰু তেখেতে নিৰ্ধাৰিত কৰি দিছে, লাহুম, সিহঁতৰ বাবে, আজালান, এক নিৰ্দিষ্ট পৰিমাণৰ ম্যাদ, অৰ্থাৎ মানুহৰ জীৱনকাল তেখেতে নিৰ্ধাৰিত কৰি দিছে। লা ৰাইবা ফিহি, এই ক্ষেত্ৰততো সন্দেহ কৰিব লগা একোৱেই নাই, কাৰণ প্ৰত্যেকেই মানুহে দেখি আছে, মানুহৰ মৃত্যু জীৱিতসকলে সকলোৱে দেখি আছে। গতিকে আল্লাহে সিহঁতৰ বাবে এক নিৰ্দিষ্ট ম্যাদ, জীৱনকাল
ধাৰ্য কৰি দিছে আৰু এই ক্ষেত্ৰত লা ৰাইবা ফিহি, ইয়াত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। ফাআবা জালিমুনা ইল্লা কুফুৰান, তাৰ পাছতো কি কৰিছে? ফাআবা জালিমুনা, অন্যায়কাৰীসকলে প্ৰত্যাখ্যান কৰিছে। ইল্লা কুফুৰান, তেওঁলোকৰ প্ৰত্যাখ্যানৰ মূল কাৰণ হৈছে কুফুৰান, আল্লাহৰ কথা বতৰাক অগ্ৰাহ্য, অমান্য, অবিশ্বাস কৰাৰ বাবে। আবা জালিমুনা, এই অন্যায়কাৰীসকলৰ প্ৰত্যাখ্যানৰ মূল কাৰণ হৈছে আল্লাহৰ আয়াত তেওঁলোকে অগ্ৰাহ্য, অমান্য, অবিশ্বাস কৰাৰ বাবে। তেতিয়া মহান আল্লাহে বাৰ্তাবাহকক ক'বলৈ কৈছে, কুল, তুমি কৈ দিয়া, লাউ আনতুম তামলিকুনা খাজাইনা ৰাহমাতি ৰাব্বি, আল্লাহে ক'বলৈ কৈছে সিহঁতক যে সিহঁতক কৈ দিয়া, লাউ আনতুম, যদিও তোমালোকে, তামলিকুনা, তোমালোকৰ হাতত ক্ষমতা ৰাখা। কিহৰ ক্ষমতা? খাজাইনা ৰাহমাতি ৰাব্বি, মোৰ প্ৰতিপালকৰ যি কৰোণাৰ ভাণ্ডাৰ, সেই কৰোণাৰ ভাণ্ডাৰৰো যদি তোমালোকৰ হাতত ক্ষমতা ৰাখা বা থাকে, ইজাল লা আমশাকতুম, তেতিয়াও তোমালোকে তাক চেপি টানি ধৰি ৰাখিবা। খাচিয়াতাল ইনফাক, যে খৰচ হৈ যোৱাৰ ভয়ত তোমালোকে যদি আল্লাহৰ কৰোণাৰ ভাণ্ডাৰৰো যদি তোমালোকৰ ওচৰত দায়িত্ব থাকে, তোমালোকে যদি ক্ষমতা ৰাখা, তথাপিও তাক তোমালোকে ধৰি ৰাখিবা হাতৰ মুঠিত। কিহৰ কাৰণে? খাচিয়াতাল ইনফাক, খৰচ হৈ যোৱাৰ ভয়ত। ওয়াকানাল ইনসানু কাতুৰান, যিহেতু মানুহ প্ৰকৃততে সংকীৰ্ণহীনতা। ইয়াৰ দ্বাৰা মানুহক, প্ৰকৃততে মানুহৰ চৰিত্ৰ এটি আল্লাহে দেখুৱাব বিচাৰিছে যে মানুহে ইনফাক, আল্লাহৰ পথত যে প্ৰকৃততে এটা টকাও খৰচ কৰিবৰ কাৰণে আগবাঢ়ি নাহে। গতিকে মানুহৰ এই সংকীৰ্ণ মনোভাৱটো দেখুৱাবৰ বাবে এই আয়াতত এনেধৰণে কৈছে, যদি তোমালোকে আল্লাহৰ এই কৰোণাৰ ভাণ্ডাৰৰো যদি তোমালোকে ক্ষমতা তোমাৰ হাতত থাকে, তথাপিও তোমালোকে তাক চেপি ধৰি ৰাখিবা ইনফাকৰ ভয়ত, খৰচ হৈ যোৱাৰ ভয়ত। যিহেতু আল্লাহে কৈছে মানুহ এনেধৰণৰ সংকীৰ্ণহীনতা, তেওঁলোকৰ মন সংকীৰ্ণ এই ক্ষেত্ৰত। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ওয়ালাকাদ আতাইনা মূসা, আৰু ইতিমধ্যে নিশ্চিতভাৱে আমি মূসাক দিছিলোঁ, তিসআ আয়াতিম বাইয়িনাতিন, 9টি স্পষ্ট নিদৰ্শন নিশ্চিতভাৱে আমি ইতিমধ্যে মূসাক দিছিলোঁ। ফাসআল বনি ইছৰাইল, গতিকে সোধা বনি ইছৰাইল, ইছৰাইলৰ সম্প্ৰদায়ৰ লোকসকলক তোমালোকে সোধা। যিহেতু এই আয়াতত আল্লাহে কৈছে যে ইতিমধ্যে নিশ্চিতভাৱে আমি মূসাক 6টি স্পষ্ট আলৌকিকতাৰ নিদৰ্শন আমি দিছিলোঁ। আৰু প্ৰকৃততে দিছিলোঁ নে নাই? যিহেতু বনি ইছৰাইলৰ কৌমৰ প্ৰতি আহিছিল, গতিকে কৈছে সোধা তোমালোকে বনি ইছৰাইলৰ লোকসকলক এই সন্দৰ্ভত, এই নিদৰ্শনৰ সন্দৰ্ভত। তাৰপিছত একেটা আয়াততে কৈছে, ইজ জাআহুম, যেতিয়া এই নিদৰ্শনসমূহ সিহঁতৰ ওচৰলৈ আহিল, ফাকালা লাহু ফিৰআউনু, তেতিয়া ফাকালা কৈছিল, লাহু, ইয়াত হুদি মুছা আলাইহিস সালামক বুজাইছে। যেতিয়া এই স্পষ্ট 9টা নিদৰ্শন তেওঁলোকৰ প্ৰতি আহিছিল,
ফাকাল লাহু ফিৰআউনু, তেতিয়া ফিৰআউনে তেওঁক কৈছিল, অৰ্থাৎ মুছা আলাইহিছ সালামক কৈছিল, ইন্নী লা আজুন্নুকা। কথাখিনি ফিৰাউনে মুছাক কৈছে, কি বুলি কৈছে? ইন্নী, নিশ্চয় মই, লা আজুন্নুকা, যে তোমাৰ প্ৰতি মই নিশ্চিত হৈ গৈছোঁ। ইয়া মুছা, হে মুছা, ফিৰাউনে কৈ আছে, হে মুছা, মই তোমাৰ প্ৰতি নিশ্চিত হৈ গৈছোঁ যে মাশহুৰান, তুমি প্ৰকৃততে যাদুৰ কবলত তুমি আক্ৰান্ত হৈছা। যিহেতু মুছাই আল্লাহৰ কথা ব্যক্ত কৰি আছে, ৱাহীৰ কথা, ফিৰাউনে এই কথাবোৰ যিহেতু মানি লোৱা নাই, গতিকে ফিৰাউনৰ দৃষ্টিত মুছাৰ কথা বতৰাবোৰ একেবাৰে অপ্ৰাসংগিক, অবান্তৰ যেন লাগিছিল। সেইবাবে যেতিয়া এই স্পষ্ট 9টি নিদৰ্শন বনি ইছৰাইলৰ কৌমৰ প্ৰতি আহিছিল মুছা আলাইহিছ সালামৰ মাধ্যমত, তেতিয়া ফিৰাউনে মুছা আলাইহিছ সালামক কৈছিল যে হে মুছা, মই তোমাৰ প্ৰতি এতিয়া একেবাৰে নিশ্চিত হৈ গৈছোঁ যে প্ৰকৃততে তোমাক যাদুৱে আক্ৰান্ত কৰিছে মানসিকভাৱে। ক্বালা, তেতিয়া মুছা আলাইহিছ সালামে কৈছিল, লাকাদ আলিমতা, ফিৰাউনক কৈ আছে। ক্বালা, মুছা আলাইহিছ সালামে কৈছিল, লাকাদ আলিমতা, ইতিমধ্যে নিশ্চিতভাৱে তুমি জানি গৈছা, তুমি জানা, মা আনজালা হাউলাই, যে এই হাউলাইদিৰ এই 9টা অলৌকিক নিদৰ্শনৰ বিষয়ে কৈছে। মুছা আলাইহিছ সালামে ফিৰাউনক কৈছে যে লাকাদ আলিমতা, যে নিশ্চিতভাৱে ইতিমধ্যে তুমি ভাল ধৰণে জানি গৈছা, মা আনজালা হাউলাই, এই 9টা স্পষ্ট নিদৰ্শন কোনেও নাজিল কৰা নাই, ইল্লা এক্সেপ্ট ৰব্বুছ সামাৱাতি ওয়াল আৰদি বাশাইৰা, এই 9টা নিদৰ্শন আন কোনোৱেই নাজিল কৰা নাই, ইল্লা এক্সেপ্ট ৰব্বুছ সামাৱাতি ওয়াল আৰদি, এই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ বাদে আন কোনেও নাজিল কৰা নাই, বাশাইৰান, যাক তোমালোকে প্ৰত্যেকে স্পষ্টভাৱে দৃশ্যমান, এই অলৌকিকতাৰ নিদৰ্শনসমূহ। তেতিয়া মুছা আলাইহিছ সালামে একেটা আয়াততে এই কথাখিনি ফিৰাউনক ক'লে যে ইতিমধ্যে তুমি নিশ্চিত হৈ গৈছা যে এই যি 9টা নিদৰ্শন আন কোনেও নাজিল কৰা নাই এক্সেপ্ট এই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ বাদে, যিটো দৃশ্যমান। এই কথাখিনি কৈ মুছা আলাইহিছ সালামে ফিৰাউনক কৈছে, ৱা ইন্নী, আৰু নিশ্চিতভাৱে মই, লা জুন্নুকা, তোমাৰ প্ৰতি মই একেবাৰে এতিয়া নিশ্চিত হৈ পৰিছোঁ, ইয়া ফিৰাউন, হে ফিৰাউন, যে তোমাৰ প্ৰতি মই এতিয়া একেবাৰে নিশ্চিত হৈ পৰিছোঁ যে মাশবুৰান, তুমি ধ্বংস হ'বা, এতিয়া ধ্বংসৰ দিশলৈ তুমি গৈ আছা। একেখিনি কথাই ফিৰাউনে যিদৰে মুছা আলাইহিছ সালামক কৈছিল যে হে মুছা, যে মই তোমাৰ প্ৰতি নিশ্চিত হৈ পৰিছোঁ যে তুমি প্ৰকৃততে যাদুবিদ্যাৰ কবলত পৰিছা, আক্ৰান্ত হৈছা, তেতিয়া তাৰ প্ৰত্যুত্তৰত মুছা আলাইহিছ সালামে ফিৰাউনক ক'লে যে তুমিতো ইতিমধ্যে জানিয়ে গৈছা যে এই নিদৰ্শনসমূহ আন কোনেও নাজিল কৰা নাই এক্সেপ্ট এই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তাৰ বাদে, যিটো দৃশ্যমান। গতিকে মুছা আলাইহিছ সালামে ফিৰাউনক কৈছে যে মই তোমাৰ প্ৰতি হে ফিৰাউন একেবাৰে এতিয়া নিশ্চিত হৈ গৈছোঁ যে তুমি ধ্বংসৰ দিশলৈ আগবাঢ়ি গৈ আছা। এই কথাখিনি শুনাৰ পিছত ফা আৰাদা আই ইয়াস্তাফিজ্জাহুম, এই কথাখিনি শুনাৰ পিছত ফা আৰাদা, ইৰাদা কৰিলে, ফিৰাউনে বিবেচনা কৰিলে, চিন্তা কৰিলে। কি চিন্তা কৰিলে? আই ইয়াস্তাফিজ্জাহুম, যে সিহঁতক এতিয়া
বহিষ্কাৰ কৰি দিব মিনাল আৰদি, সিহঁতৰ সেই দেশৰ পৰা সিহঁতক এতিয়া উচ্ছেদ কৰি দিব। মুছা আলাইহিছ সালাম, হাৰুণ আলাইহিছ সালাম আৰু সংগী যিসকলে তেওঁলোকক এতিয়া ইৰাদা কৰিলে, কথা বতৰাখিনি শুনি ফিৰাউনে যে ইহঁতক এতিয়া দেশৰ পৰা উচ্ছেদ কৰি দিব। তেতিয়া আল্লাহে কৈছে ফা আগৰাকনাহু, আল্লাহে কৈছে তেতিয়া আমি তেওঁক ডুবুৱাই মাৰিলোঁ। হু দি মুছা ফিৰাউনক বুজাইছে। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ফা আগৰাকনাহু, তেতিয়া আমি তেওঁক ডুবুৱাই মাৰিলোঁ। ৱা মান মাআহু, আৰু যি তেওঁৰ সৈতে আছিল সংগীসকল, অৰ্থাৎ ফিৰাউনৰ সৈতে যিসকল সংগী আছিল আৰু ফিৰাউনক জামিয়ান সকলোকে একেলগে ডুবুৱাই মাৰিলোঁ বুলি কৈছে। ইতিমধ্যে এই আল্লাহৰ দ্বাৰা বিৱৰণ কৰা এই ঘটনা আমি পঢ়ি আহিছোঁ। তাৰ পাছৰ আয়াতত কৈছে ৱা কুলনা মিম বাদিহি, এই ডুবুৱাই মৰাৰ পাছত আল্লাহে কৈছে ৱা কুলনা, আৰু আমি কৈছিলোঁ মিম বাদিহি, এই ফিৰাউন আৰু তেওঁৰ সংগীসকলক ডুবুৱাই মৰা পাছত, বাদিহি তাৰ পাছত, সেই ঘটনাৰ পাছত আল্লাহে কৈছে ৱা কুলনা, আৰু আমি কৈছিলোঁ মিম বাদিহি, এই ঘটনাৰ পাছত লি বনি ইছৰাইল, বনি ইছৰাইলৰ কৌমসকলক উস্কুনু আল আৰদা, যে তোমালোকে এতিয়া এই দেশত তোমালোকে এতিয়া নিৰাপদে থাকা, বসবাস কৰা নিৰাপদে। ফাইজা জাআ, তাৰ পাছত যেতিয়া আহিব ৱাইদুল আখিৰাতি, আল্লাহৰ একেবাৰে শেষ যি প্ৰতিশ্ৰুতি আহিব, জিনা বিকুম লাফিফান, তেতিয়া আমি তোমালোকক সকলোকে আমি লৈ আনিম লাফিফান, অৰ্থাৎ লিফাফাবদ্ধ কৰি, অৰ্থাৎ সকলোকে একগোট কৰি, আমাৰ যেতিয়া অন্তিম প্ৰতিশ্ৰুতিৰ সময় আহিব তেতিয়া আমি তোমালোকক সকলোকে একগোট কৰি আমি তোমালোকক লৈ আহিম। তাৰ পাছৰ আয়াতত কৈছে ৱাবিল হাক্কি আনজালনাহু ৱাবিল হাক্কি নাজালা, এই আয়াতত কথাখিনি আমাৰ বাৰ্তাবাহকক কৈ আছে। যিহেতু বাৰ্তাবাহকৰ সময়ৰ আগৰ বনি ইছৰাইল মুছা আলাইহিছ সালামৰ ঘটনা পৰিঘটনা আল্লাহে ৱাহি কৰি আমাৰ বাৰ্তাবাহকক জনাই আছে। গতিকে কৈছে ৱাবিল হাক্কি, এই সমুদায় বাস্তৱ ঘটনাসমূহৰ সৈতে আনজালনাহু, আমি নাজিল কৰিছোঁ। হু দি এই কোৰাণক বুজাইছে। বাৰ্তাবাহকক আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ৱাবিল হাক্কি, এই বাস্তৱ ঘটনাসমূহৰ সৈতে আনজালনাহু, আমি এই কোৰাণক নাজিল কৰিছোঁ। ৱাবিল হাক্কি নাজালা, আৰু একেবাৰে সত্যৰ আধাৰত ই নাজিল হৈছে। তাৰ পাছত একেটা আয়াততে আল্লাহে বাৰ্তাবাহকক কৈছে ৱামা আৰসালনাকা, আৰু আমি তোমাক প্ৰেৰণ কৰা নাই। বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে আল্লাহে ৱামা আৰসালনাকা, যে আমি তোমাক প্ৰেৰণ কৰা নাই, ইল্লা এক্সেপ্ট আমি প্ৰেৰণ কৰিছোঁ মুবাশ্বিৰান ওয়া নাজিৰান, এক সুসংবাদদাতা আৰু এক সতৰ্ককাৰীৰ বাহিৰে আন কোনো এটা দায়িত্ব লৈ আমি তোমাক প্ৰেৰণ কৰা নাই। অৰ্থাৎ সুসংবাদ আৰু সতৰ্ক, আল্লাহৰ আয়াতৰ দ্বাৰা মানুহক সুসংবাদ দিব কৈছে, আৰু আল্লাহৰ এই আয়াতৰ দ্বাৰাই মানুহক সাৱধান বাণী শুনাবলৈ কৈছে, যিবোৰ আল্লাহে এই কোৰাণ মজিদত উল্লেখ কৰিছে। গতিকে আমাৰ বাৰ্তাবাহকক কৈছে যে আমি তোমাক প্ৰেৰণ কৰা নাই, প্ৰেৰণ কৰিছোঁ একমাত্ৰ এজন সুসংবাদদাতা হিচাপে আৰু এজন সতৰ্ককাৰী হিচাপে। তাৰ পাছৰ আয়াতত কৈছে ৱা কুৰআনান, আৰু
এই পাঠ্য কোরআন ফারাক না হু দি কোরআনক বুজাইছে, পাঠ্যক বুজাইছে। আল্লাহে কৈছে ওয়া কোরআনান, আৰু এই কোরআন, এই পাঠ্য ফারাক না হু, আমি তাক খণ্ড খণ্ড কৰি দিছো। হু দি কোরআনক বুজাইছে, অর্থাৎ চ্যাপ্টার ওয়াইজ করে দিছে, অর্থাৎ সুরা সুরা করে দিছে। ফারাক না হু লি তাকরাহু, বাৰ্তাবাহকক কৈছে যাতে তুমি পঢ়িব পাৰা। ইয়াক খণ্ড খণ্ড কৰি দিছো, লি তাকৰাহু, যাতে তুমি পঢ়িব পাৰা। আলা নাসি, মানুহৰ প্ৰতি। আলা মুকসিন, ইয়াৰ প্ৰসংগ অনুযায়ী খণ্ড খণ্ড আমি কৰি দিছো বিষয়বস্তুবোৰ এই কোরআনক। আল্লাহে কৈছে যাতে তুমি মানুহৰ সন্মুখত ইয়াক প্ৰসংগ অনুসৰি তুমি ইয়াক পাঠ কৰিব পাৰা। ওয়া নাজ্জালনাহু, আৰু ইয়াক আমি নাজিল কৰিছো। আমি নাজিল কৰিছো, হু দি কোরআনক বুজাইছে। তানজিলান, পৰ্যায়ক্ৰমে। একেবাৰতে গোটেই কোরআন মজিদ আল্লাহে বাৰ্তাবাহকৰ ওপৰত নাজিল কৰি দিয়া নাই। আল্লাহে এই কোরআনৰ বিষয়ে কৈছে তাক আমি খণ্ড খণ্ড কৰি দিছো। ফাৰাক না হু, তাক আমি খণ্ড খণ্ড কৰি দিছো যাতে তুমি মানুহৰ আগত ইয়াক প্ৰসংগ অনুসৰি তুমি পঢ়িব পাৰা। আৰু কৈছে ওয়া নাজ্জালনাহু, আৰু আমি ইয়াক নাজিল কৰিছো তানজিলান, পৰ্যায়ক্ৰমে। এটা নাজিল কৰিছো, মানুহৰ আগত পঢ়িছে, তাৰপিছত পুনৰ নাজিল কৰিছো, মানুহৰ আগত, এনেধৰণৰ পৰ্যায়ক্ৰমে আল্লাহে এই কোরআন নাজিল কৰিছো বুলি এই আয়াতৰ দ্বাৰা স্পষ্ট কৰিছে। তাৰপাছত কৈছে কুল, কোৱা, মানুহবোৰক কোৱা। এতিয়া কোরআনৰ বিষয়ে বিস্তৃতভাৱে ক'লে এনেধৰণে বাৰ্তাবাহকক। এতিয়া কৈছে কুল, কোৱা, আমিনু বিহি, যে ইয়াৰ ওপৰত বিশ্বাস তোমালোকে কৰা। আও, অথবা লা তুমিনু, অথবা তোমালোকে বিশ্বাস নকৰাই। কৰা বা নকৰা। ইন্না, নিশ্চয়, আল্লাযিনা, যিসকলক, উতুল ইলমা, আল্লাহে কৈছে নিশ্চয় যিসকলক জ্ঞান দিয়া গৈছিল। উতুল ইলমা, অৰ্থাৎ কিতাবৰ জ্ঞান যিসকলক দিয়া গৈছিল। মিন কাবলিহি, ইয়াৰ আগতে, অৰ্থাৎ কোরআন নাজিল হোৱাৰ আগত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা যিসমূহ কিতাপ নাজিল হৈছিলে, সেই কিতাপসমূহৰ অনুসাৰীসকলৰ দেখুৱাই আল্লাহে কৈছে যে ইন্না, নিশ্চয়, আল্লাযিনা উতুল ইলমা, যিসকলক জ্ঞান দিয়া গৈছিল, মিন কাবলিহি, এই কোরআনৰ আগত, সেই লোকসকলে ইজা ইউতলা আলাইহিম, যেতিয়া সিহঁতৰ আগত পাঠ কৰা যায় এই কিতাপ, ইয়াখিৰুনা লিল আজকানি সুজ্জাদান, যিসকল লোকক এই কিতাপৰ জ্ঞান দিয়া গৈছিল এই কোরআনৰ আগত, সেই লোকসকলৰ আগত যেতিয়া সেই কিতাপ পাঠ কৰা যায়, ইয়াখিৰুনা, তেওঁলোকে পৰি যায়। লিল আজকানি, সিহঁতৰ মুখমণ্ডল অৱনত কৰি পৰি যায়। সুজ্জাদান, পূৰ্ণভাৱে সিজদাত পৰি যায়। অৰ্থাৎ আল্লাহৰ কথা যেতিয়া শুনি গোটেইখিনি কথা স্বীকাৰ কৰি মানি লয়। গতিকে কৈছে এই কোরআনৰ আগৰ কিতাপধাৰীসকলক আল্লাহে যিসকলক কিতাপৰ জ্ঞান দিছিল, সেই লোকসকলৰ আগত যেতিয়া কিতাপ পাঠ কৰা যায়, তেতিয়া তেওঁলোকে লগে লগে তেওঁলোকে পৰি যায়, তেওঁলোকৰ মুখমণ্ডল অৱনত কৰি সিজদাত পৰি যায়। ওয়া ইয়াকুলুনা, আৰু সেই লোকসকলে কয়, সুবহানা ৰাব্বিনা, যে আমাৰ প্ৰতিপালক মহাপবিত্ৰ। ইন কানা ওয়াদু ৰাব্বিনা লা মাফউলান, ইন কানা ওয়াদু ৰাব্বুনা, নিশ্চিতভাৱে আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি
লা মাফউলা, নিশ্চিতভাৱে ই কাৰ্যকৰী হ'বই, বাস্তৱায়ন হ'বই আল্লাহৰ যি প্ৰতিশ্ৰুতি। ওয়া ইয়াখিৰুনা লিল আজকানি, আৰু সিহঁতে ঢলি পৰে, সিহঁতে পৰি যায়, লিল আজকানি, সিহঁতৰ মুখমণ্ডল অৱনত কৰি তেওঁলোকে পৰি যায়, ইয়াবকুনা, কান্দি কান্দি পৰি যায়, ওয়া ইয়াজিদুহুম খুশুৱান, আৰু এনে কৰাৰ ফলত ওয়া ইয়াজিদুহুম, আৰু সিহঁতৰ বৃদ্ধি হৈ যায় খুশুৱান, ভয় বিনয় আল্লাহৰ প্ৰতি। যেতিয়া এই কিতাপৰ আয়াত তেওঁলোকৰ আগত পাঠ কৰা যায়, তেওঁলোকৰ মুখমণ্ডল অৱনত কৰি তেওঁলোকে চিজদাত পৰি যায়, চিজদাত তেওঁলোকে কান্দি কান্দি পৰি যায়, আৰু এনে কৰাৰ ফলত সিহঁতৰ আল্লাহৰ প্ৰতি ভয় বিনয় ইত্যাদি দিশসমূহ বৃদ্ধি পাই যায় বুলি কৈছে। ওয়া ইয়াজিদুহুম, আৰু সিহঁতৰ বৃদ্ধি হৈ যায়। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কুল, কোৱা, ইদউল্লাহা আও ইদুৰ ৰহমানা, কোৱা তোমালোকে আল্লাহ বুলিয়েই মাতা, আও অথবা ইদউৰ ৰহমানা, বা তোমালোকে ৰহমান বুলিয়ে তেখেতক আহ্বান কৰা, মাতা। আইয়ামা তাদউ, তোমালোকে যি বুলিয়েই তেখেতক নামাতা, যি নামেৰেই তোমালোকে সিহঁতক নামাতা, ফালাহুল আসমাউল হুসনা, নিশ্চয় তেখেতৰ অসংখ্য সুন্দৰ সুন্দৰ নাম আছে। তাৰ পাছত একেটা আয়াততে আল্লাহে কৈছে, ওয়ালা তাজহাৰ বিসালাতিকা, আল্লাহে এটি আদেশ দিছে ইয়াত যে ওয়ালা তাজহাৰ, যে তোমালোকে খুব উচ্চ স্বৰ জোৰেকে, বিসালাতিকা, তোমালোকৰ যি সালাত, এই সালাত তোমালোকে সম্পাদন কৰাৰ ক্ষেত্ৰত তোমালোকৰ ধ্বনি, তোমালোকৰ স্বৰ কেতিয়াও খুব উচ্চ নকৰিবা, খুব চিঞৰি চিঞৰি তোমালোকে তোমালোকৰ সালাত সম্পাদন নকৰিবা। ওয়ালা তুখাফিত বিহা, আৰু ইয়াক একেবাৰে মৌন নকৰিবা, অৰ্থাৎ তোমাৰ সালাত খুব উচ্চ স্বৰতো তুমি নিবেদন নকৰিবা, বা একেবাৰে মৌন চাউণ্ডলেছ কৰিও তোমালোকে নকৰিবা। ৱাবতাগু, তোমালোকে সন্ধান কৰিবা, বিচাৰিবা, বাইনা জালিকা সাবিলান, এই উচ্চ স্বৰ আৰু একেবাৰে স্বৰহীন, তাৰ মাজৰ এটা মধ্যম পথ এটা তোমালোকে বাছি ল'বা তোমালোকৰ সালাতৰ ক্ষেত্ৰত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতে আমাক বহুত কথা আমাৰ মনলৈ প্ৰশ্ন জাগে। আমাৰ নিজৰ সালাতসমূহক লৈ আমি খুব বেছি বিস্তৃত ইয়াক ব্যাখ্যা কৰিব বিচৰা নাই। প্ৰত্যেকেই জানে আমাৰ যি সালাত, সেই সালাত আমি কেনেকুৱা কেনেকুৱা স্বৰত, অৰ্থাৎ আমাৰ শব্দ, আমি একেবাৰে শব্দহীনভাৱেও আমি সালাত আদায় কৰোঁ নে নাই, এই দিশটো প্ৰত্যেকেই জানে। কিন্তু আল্লাহৰ আয়াতে কৈছে যে খুব উচ্চ স্বৰো নকৰিবা, একেবাৰে তুমি মৌন হৈও তোমাৰ সালাত নিবেদন নকৰিবা, বৰং এই দুয়োটাৰ মাজৰ এটি মধ্যম পথ তোমালোকে বাছি ল'বা। গতিকে এনেবোৰ আয়াত একেবাৰে স্পষ্ট হৈ আহিছে। ইয়াত চিন্তা কৰিবলৈ বুজাবলগীয়া বিশেষ একোৱেই নাই। নিজেই চাওক আমাৰ সালাত আমাক কেনেধৰণৰ নিয়ম নীতি আমাক বান্ধি দিছে, যে কোনটো সালাত আমি শব্দ কৰি কৰিব লাগিব, কোনটো সালাত আমি মৌন হৈ কৰিব লাগিব, অথচ মৌন হৈ কৰিবলৈ আল্লাহে মানা কৰিছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ৱাকুল আলহামদুলিল্লাহি, আৰু তুমি কৈ থাকা
তুমি কোৱা আলহামদুলিল্লাহি, কৃতজ্ঞতা আল্লাহৰ। আল্লাজি, যি আল্লাহে লাম ইয়াত্তাখিজু ওয়ালাদান, যি আল্লাহে কোনো পুত্ৰ সন্তান গ্ৰহণ কৰা নাই। ওয়ালাম ইয়াকুনু লাহু শাৰীকুন ফিল মুলকি, ওয়ালাম ইয়াকুনু লাহু, আৰু তেওঁৰ কোনো ধৰণৰ নাই শাৰীকুন, কোনো ধৰণৰ অংশীদাৰিত্ব নাই, কোনো পাৰ্টনাৰ নাই, ফিল মুলকি, এই সাম্ৰাজ্যত, এই মুলকত তেখেতৰ কোনো অংশীদাৰিত্ব নাই, পাৰ্টনাৰ নাই, তেখেতৰ সহযোগী নাই। এই কথা তুমি কোৱা। আৰু কৈছে ওয়ালাম ইয়াকুন লাহু ওয়ালিয়্যুম মিনাজ-জুল্লি, ওয়ালাম ইয়াকুন লাহু ওয়ালিয়্যুন, আৰু তেখেতৰ কোনো সহযোগী নাই, মিনাজ-জুল্লি, তেখেতৰ দুৰ্বলতাৰ বাবে তেখেতৰ কোনো ধৰণৰ সহায়ক নাই বা বন্ধু নাই, আল্লাহৰ দুৰ্বলতাৰ হেতুকে এই কথা তুমি কোৱা। তাৰপিছত কৈছে ওয়াকাব্বিৰহু তাকবীৰান, আৰু তেখেতৰ মহত্ব ঘোষণা কৰা, তাকবীৰান, তেখেতৰ যি উচ্চ মহত্ব, সেই মহত্ব তুমি ওয়াকাব্বিৰহু, তেখেতৰ মহত্ব তুমি ঘোষণা কৰা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহে আমাক কোৰআন মজিদৰ 17 নং সূৰা বানী ইছৰাইলৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমাক ইমানতে সমাপ্ত কৰাইছে। মহান আল্লাহে উল্লেখ কৰা, কোৰআন মজিদত উল্লেখ কৰা জাতিসমূহৰ ভিতৰত বনী ইছৰাইলৰ কৌম এটি অন্যতম জাতি, যি কৌমৰ নামাকৰণেৰে আল্লাহে 17 নং সূৰা নাজিল কৰিছে। গতিকে আমি সাময়িকভাৱে প্ৰকৃততে বনী ইছৰাইলৰ কোন, তেওঁলোক প্ৰকৃততে কোন, আৰু তেওঁলোকৰ বংশধৰ আজিও আমাৰ ইয়াত থকাৰ সম্ভাৱনা আছেনে নাই, এই দিশটোৰ কনচেপ্টটো আমি কোৰআনৰ পৰাই বুজাৰ চেষ্টা কৰিব লাগিব। বনী ইছৰাইলৰ 2 নং আয়াতৰ প্ৰায় 8 নম্বৰ আয়াতলৈকে এই গোটেই কথাখিনি আল্লাহে কিছু পৰিমাণে সোমোৱাই ৰাখিছে, উল্লেখ কৰিছে। প্ৰকৃততে নূহ আলাইহিছ সালামৰ নাৱত সেই সময়ত যিসকলক আল্লাহে উদ্ধাৰ কৰি লৈ গৈছিল, সেই লোকসকলৰেই বংশধৰ হৈছে বনী ইছৰাইল। নূহ আলাইহিছ সালামৰ নাৱত যিসকলক আল্লাহে উদ্ধাৰ কৰি লৈ গৈছিল, বিশ্বাসী লোকসকলক, তেওঁলোকৰ বংশধৰসকলেই পৰৱৰ্তী সময়ত যেতিয়া বৃদ্ধি পালে, তেওঁলোকে হৈছে বনী ইছৰাইলৰ কৌম। মুছা আলাইহিছ সালামক তেখেতৰ প্ৰতি প্ৰেৰণ কৰিছিল কিতাপ সহকাৰে, আৰু সেই কিতাপত উল্লেখ কৰিছিল যে এই বনী ইছৰাইলৰ কৌমে পৃথিৱীত দুবাৰকৈ জঘন্যভাৱে বিপৰ্যয় সৃষ্টি কৰিব। গতিকে ইয়াত উল্লেখ হৈছে, প্ৰথম বিপৰ্যয়ৰ সময়ত আল্লাহে তেওঁলোকৰ বিৰুদ্ধে এনে শক্তিশালী ৰণকৌশল জনা আল্লাহে তেওঁলোকৰ বিৰুদ্ধে মানুহ প্ৰেৰণ কৰিলে, যিসকলে তেওঁলোকৰ ঘৰে ঘৰে গৈ তেওঁলোকক একেবাৰে ধ্বংস কৰি পেলালে। তেওঁলোক পৰাজিত হোৱাৰ পাছত আল্লাহে পুনৰ তেওঁলোকক অৱকাশ দি, তেওঁলোকক ধন সম্পত্তি, তেওঁলোকক সন্তান সন্ততি বৃদ্ধি কৰি আল্লাহে পুনৰ তেওঁলোকক অৱকাশ দি তেওঁলোকক উঠাই লৈ আহিছিল, আৰু কৈছিলে এতিয়া যদি তোমালোকে ভাল কৰা তোমালোকৰ নিজৰ কাৰণেই ভাল, আৰু যদি বেয়া কৰা তেতিয়া তোমালোকৰ নিজৰ বিৰুদ্ধেই কৰা হ'ব। এনেদৰে কৰাৰ পাছতো দেখা গ'ল আল্লাহে যিহেতু কিতাপত উল্লেখ কৰিছে দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিব, পৰৱৰ্তী সময়তো তেওঁলোকৰ এই একেধৰণৰ বিপৰ্যয় আহিল। সেই বিপৰ্যয় অহাৰ পিছত আল্লাহে পুনৰবাৰ তেওঁলোকৰ একেবাৰে মুখত কালিমা সানিব পৰাকৈ তেওঁলোকৰ ওপৰত আল্লাহৰ শাস্তি আহিল। তেওঁলোকৰ ঘৰে ঘৰে সোমাই
তেওঁলোকক ধ্বংস কৰিলে তেওঁলোকে আগৰবাৰৰ দৰে তেওঁলোকে মছজিদত সোমাই তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব বিচাৰিছিল, কিন্তু আল্লাহৰ যি শক্তি সেই শক্তিৰ দ্বাৰা তেওঁলোকক প্ৰায় ধ্বংস কৰি দিলে। তাৰ পাছতো যি কিছু সংখ্যক থাকি গৈছিল তেওঁলোকক আল্লাহে অৱকাশ দিছে। গতিকে এই কৌমৰ বিষয়ে আল্লাহে বিস্তৃত বিৱৰণ দিছে আৰু দেখা গৈছে যে মুছা আলাইহিছ সালামক তেওঁলোকৰ প্ৰতি প্ৰেৰণ কৰিছিল ফিৰাউন আৰু ফিৰাউনৰ সহযোগীসকলক সাগৰত ডুবুৱাই মুছা আলাইহিছ সালামৰ সৈতে যিসকল লোক আহিছিল সেই লোকসকলেই প্ৰকৃততে বনি ইছৰাইলৰ কৌম। গতিকে আল্লাহে ইতিমধ্যে ধ্বংস কৰি দিয়াৰ মাজত কিছু সংখ্যক বনি ইছৰাইলৰ কৌম আল্লাহে ৰক্ষা কৰিলে আৰু তেওঁলোকক অৱকাশ দিলে। সেইবাবে আমাৰ এই আজিৰ খণ্ডৰ আৰম্ভণিতে কৈছে যে তোমালোকক অৱকাশ দিয়া গৈছে, এতিয়া তোমালোকে ফিৰাউনক ধ্বংস কৰি দিয়াৰ পাছত তোমালোকে এতিয়া বসবাস কৰা, ভাল ধৰণে কৰা, আৰু যদি ভাল হৈ থাকা ঠিকেই আছে, আল্লাহৰ অৱকাশ। আৰু যেতিয়া আল্লাহৰ সময় আহিব, শেষ ৱাদা অন্তিম ৱাদা আহিব, তেতিয়া তেওঁলোকক সকলোকে একত্ৰিত কৰিব। গতিকে এই বনি ইছৰাইলৰ কৌম সম্পৰ্কত আমাৰ প্ৰাথমিক জ্ঞানখিনি প্ৰকৃততে আমি প্ৰত্যেকেই জনা প্ৰয়োজন। অন্যথা বনি ইছৰাইল ক'ৰ পৰা আহিছিল, কোন কি হৈছিল ইত্যাদি কথাবোৰ আমি হয়তো প্ৰত্যেকেই খুব ভাল ধৰণে নাজানো। গতিকে থুলমূলকৈ আমি এতিয়া আভাস দিলোঁ। আশা কৰোঁ ইনশাআল্লাহ আপোনালোকে কোৰাণ মজিদৰ পৰা বিষয়বস্তুবোৰ স্পষ্ট কৰাৰ চেষ্টা কৰিব। আলহামদুলিল্লাহ, মহান আল্লাহৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অজানিতে আমাৰ এই কোৰাণ মজিদ তিলাৱত বা অনুবাদৰ চৰ্চাৰ ক্ষেত্ৰত হৈ যোৱা সকলো ধৰণৰ ভুল ভ্ৰান্তিৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ মহান আল্লাহে আমাক শক্তি দিয়ক, ক্ষমতা দিয়ক, যাতে পৰৱৰ্তী আমি আগবাঢ়ি যাব লগা দিশবোৰত আল্লাহে বিশুদ্ধভাৱে এই কোৰাণ মজিদ আমাক নিজক বুজাৰো তৌফিক দিয়ে আৰু যাতে মানুহৰ বাবে আমাক প্ৰচাৰ কৰাৰ বাবে শক্তি দিয়ক। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।